অঞ্চল সেইখন মানুহে কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰে। সেয়ে আমি ইয়াত থকা প্ৰতিগৰাকী আই মাতৃলৈ আমি এটাই অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে আপোনাৰ সন্তানক, ইয়াৰ উপস্থিত থকা জ্যেষ্ঠসকলক, উঠি অহা যুৱক যুৱতীসকলক আমি এটাই কথা অনুৰোধ জনাইছোঁ যে আপোনালোকে কেতিয়াও শিক্ষাৰ বাটৰ পৰা আঁতৰি নাযাব। জীৱনৰ ঘাট থাকিব, প্ৰতিঘাত থাকিব, দৰিদ্ৰতা থাকিবই, কিন্তু তাৰ উপৰিও আপোনালোকে কেতিয়াও যাতে শিক্ষাৰ পৰা আঁতৰি নাযায়। সদায় এজন ছাত্ৰ হিচাপে আপোনালোকৰ যিখিনি কৰণীয় আছে, ছাত্ৰ হিচাপে যিখিনি আপোনাৰ কৰিবলগীয়াবোৰ আছে, তাৰ কাৰণে সদায় আপোনালোকে আগুৱাই গৈ থাকে। তাৰ বাবে আপোনালোকে আমি অনুৰোধ জনাইছোঁ। আমি জানো দৰং জিলাৰ যিমানখিনি অসম চৰকাৰে দৃষ্টিবোৰ দিব লাগিছে শিক্ষা জগতত, সিমানখিনি শিক্ষা জগতত তেখেতসকল দৃষ্টি নিক্ষেপ কৰিব পৰা নাই। আজিও ইয়াৰ উপযুক্ত ছায়েন্স চিষ্টেমৰ কলেজ নাই। আজিও ইয়াত বহুতো স্কুল কলেজত শিক্ষকৰ অভাৱ। বহুতো ছাত্ৰ ছাত্ৰী স্কুললৈ যায়, কিন্তু স্কুলত আজিও ছাত্ৰ ছাত্ৰী যিমান সিমান শিক্ষা দিব পৰা নাই। বহুতো স্কুলত এতিয়াও বিজুলী সংযোগ হৈ থকা নাই। এইখিনি হৈছে মৌলিক সমস্যা। যদি এখন দেশ, এখন জাতিয়ে যেতিয়া আগবাঢ়িবলগীয়া হয়, তেতিয়া আমি ভাবোঁ সদায় ছাত্ৰ ছাত্ৰীক প্ৰথম স্থান দিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব লাগে। কিন্তু এই অসম চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হৈছে, সেইদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা হিন্দু আৰু মুছলমানৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ইমান লেতেৰা ৰাজনীতি কৰিব ধৰিছে যে তেখেতে শিক্ষাৰ নামত এতিয়া ধৰ্মকৰণ কৰিব বিচাৰিছে। গতিকে যিখন মুখ্যমন্ত্ৰীৰ নিজৰ স্কুল থাকে, যিখন মুখ্যমন্ত্ৰীৰ নিজৰ হস্পিটেল থাকে, যিখন মুখ্যমন্ত্ৰীয়ে চাৰিওফালে মাটি কিনিবৰ কাৰণে মাটি দালালিৰ সৃষ্টি কৰে, যাৰ পুত্ৰ মেট্ৰিক পাছ কৰাৰ লগে লগে 18খন 19খন মালিক হয়, সেইখন মুখ্যমন্ত্ৰী কেতিয়াও জনগণৰ পক্ষত থাকিব নোৱাৰে। আৰু সেইখন মুখ্যমন্ত্ৰী সদায় মাত্ৰ কেৱল পৰিয়াল কেন্দ্ৰিক প্ৰেমত মগ্ন থাকিব পাৰে বুলি আজি আমি এইখন সভাৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ক'ব বিচাৰিছোঁ। শেহতীয়াকৈ আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজবোৰ। যদি আপুনি তেখেতক কয় স্কুলত শিক্ষক নাই, আপোনালোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক দিয়া স্কুলৰ ডেস্ক বেঞ্চৰ নামত, ছাত্ৰ ছাত্ৰীক দিয়া কাপোৰৰ নামত স্কুলত আজিও বিজুলী সংযোগ নাই বুলি কয়, শিক্ষকৰ অভাৱ, কলেজত এতিয়াও গেছ ফেকাল্টি বোলে কলেজৰ শ্ৰেণী কোঠাবোৰ চলাই আছে বুলি যেতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে, হিমন্ত বিশ্ব শৰ্মা চিধা কথা হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰে। কেৱল মাত্ৰ হিন্দু আৰু মুছলমান কৰিলে অসমৰ শিক্ষা জগত উন্নতি হৈ নাযায়। এইখন কথা আজি হিমন্ত বিশ্ব শৰ্মাক আজি আমি দৰং জিলাৰ পৰা বুজাই দিবলৈ বিচাৰিছোঁ। যদি সঁচা অৰ্থত অসমৰ উন্নতি বিচাৰে, যদি সঁচা অৰ্থত অসমৰ জনগণৰ প্ৰকৃত উন্নয়ন বিচাৰিছে, যদি সঁচা অৰ্থত হিমন্ত বিশ্ব শৰ্মাই অসম আৰু অসমীয়া মানুহক উন্নতিকৰণ কৰাম বুলি ভাবিছে, তেতিয়াহ'লে তেখেতে প্ৰথমে তেখেতৰ মনত অনবৰতে জাগি থকা হিন্দু মুছলমান ৰাজনীতি শেষ কৰি মানে মানুহ ভাল পোৱা ৰাজনীতি কৰিব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ ডাঙৰীয়াৰ পৰা ৰাজনীতি শিক্ষা ল'বৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি এইখন সভাৰ পৰা কৈছোঁ। যদি হিমন্ত বিশ্ব ভাল মানুহ হ'ব বিচাৰে ৰাজনৈতিকভাৱে, যদি বুজুৰ্গী আজমানে ভাল ৰাজনীতিবিদ হ'ব বিচাৰে, ভাল মানুহ হ'ব বিচাৰে, তেতিয়াহ'লে তেখেতসকলে অখিল গগৈৰ দৰে প্ৰথমে মানুহ ভাল পাব শিকিব লাগিব। প্ৰথমে তেখেতসকলে হিন্দু আৰু মুছলমানত এই ৰাজনৈতিক বীজ ৰোপণ বন্ধ কৰি তেখেতসকলে কেৱল মানুহৰ কথা ক'ব লাগিব। আজি আমি যিখন অঞ্চললৈ আহিছোঁ, সেইখন অঞ্চলত আমি দেখিছোঁ ডি ভোটাৰৰ নামত কেনেকৈ ৰাইজক হাৰাশাস্তি কৰি আছে। কোনখন জনগোষ্ঠী, কোনখন ধৰ্মৰ মানুহ আটাইতকৈ বেছি ক্ষতি কৰিছে ডি ভোটাৰৰ নামত আমি দেখি আছোঁ। হিমন্ত বিশ্ব শৰ্মা যি দাদাগিৰি, যি অহংকাৰ, ইয়াৰ কিছু বছৰৰ পাছত আহি থকা 26ত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত ধূলিসাৎ হ'ব ৰাইজ। আৰু আপোনালোকে পৰিকল্পনা কৰিব লাগিব, আপোনাৰ সিদ্ধান্ত ল'ব লাগিব যে আহি থকা সময়ত এই বিধানসভা সমষ্টিৰ পৰাও এজন সিংহ পুৰুষ আপোনালোকে ৰাজনৈতিকভাৱে জন্ম দিব লাগিব, কোনো কাঠৰ পুতলা নহয়। আজি আপোনালোকে দেখিছে কিদৰে সিংহৰ দৰে গৰজি উঠে হিমন্ত বিশ্ব শৰ্মাৰ চকুৰে কেনেকৈ আজি অখিল গগৈ ডাঙৰীয়াৰ কথা ক'ব পাৰে। কিন্তু আপোনালোকৰ ইয়াৰ যিগৰাকী বিধায়ক আছে, তেখেতে আজিলৈকে আমি কিয় কথা কোৱা দেখি নাপালোঁ। গতিকে যি বিধায়কে অনবৰতে হিমন্ত বিশ্ব শৰ্মাৰ ফটো চাবলৈ ব্যস্ত হৈ থাকে, যি বিধায়কবোৰে অনবৰতে
20 বছৰৰ ফটো বুকুত লৈ ফুৰি থাকে এই ব্যক্তিসকল কেতিয়াও অখিল গগৈ হ'ব নোৱাৰে আৰু তেনে ব্যক্তিসকল কেতিয়াও ৰাইজৰ দলত বা অখিল গগৈ জন্ম দিয়া আমাৰ সকলো পাৰ্টি ৰাইজৰ দলৰ সংগ্ৰামী চেতনা থকা মানুহ হ'ব নোৱাৰে। গতিকে আজিৰ পৰা কিছু মাহ পূৰ্বে আমি দেখিছোঁ গাঁৱে গাঁৱে স্মাৰ্ট মিটাৰ লগাইছে। আপুনি প্ৰশ্ন কৰিব স্মাৰ্ট মিটাৰ লগাবলৈ অহা বিষয়াসকলক আজি গুজৰাটত নাগপুৰত নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহ ৰাজ্যত কিয় তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱা নাই, কিয় তাত স্মাৰ্ট মিটাৰ লগোৱা নাই? আজি যে অসমত লগাব বিচাৰিছে। নিজৰ ৰাজ্যত তুমি স্মাৰ্ট মিটাৰ নলগোৱা, আমাৰ অসমত তুমি স্মাৰ্ট মিটাৰ লগাই মেলি তুমি যে স্মাৰ্ট ডকাইত কাৰোবাৰ আৰম্ভ কৰিছা ইয়াক কিন্তু মানি লোৱা নহ'ব। আজি অসম চৰকাৰে কি কৰি আছে ৰাইজ? তেখেতসকলে বাৰম্বাৰ কৈ থাকে আমি স্মাৰ্ট পুলিচ জন্ম দিছোঁ বুলি কৈ থাকে। স্মাৰ্ট পুলিচ মানে কেৱল মাত্ৰ মানুহক এনকাউণ্টাৰ কৰা নুবুজা